আৰু এতিয়া আমি আহি ধুনীয়াকৈ পাই গ'লোহি গৰঙা মন্দিৰ। আপোনালোকে যে দেখিছে এই ঘৰটো হৈছে বৰষাৰাণী বিষয়া বাইদেউৰ ঘৰ। সঁচাকৈ খুবেই ভাল লাগিছে পৰিৱেশটো, গোটেই পৰিৱেশটো। প্ৰথমতে সকলোকে হেপী হলি। আমি গোটেইকেইটা মানুহে সুন্দৰকৈ আহি আছো। ক'লে আহি আছো মিতা কৈ দিয়ক। গৰঙা মন্দিৰ নহয় নে? পবিতৰা। হয় হয়। লুকিংটো কেনেকুৱা? লুকিংটো ভেৰি নাইচ। ভেৰি নাইচ নে? একদম পুৰা ভেৰি নাইচ। এই মানে তাকে বোলো আপোনালোকক অকণমান কিবা অকণমান যদি পাওঁ পৰিৱেশ দেখাবলৈ চেষ্টা কৰিম, নহয় নে বাৰু? হয় বৰ্তা, একেবাৰে হয়। আপোনালোকৰ সকলোৱে খবৰ খাতি ভালনে বেয়া সেইডাল জনাবচোন, বুজি পাইছে? আমাৰ গোটেইকেইটা মানুহে মুঠতে ভালেই, নহয়নে? আকৌ এবাৰ হেপী হলি। এই ঠাইখিনি আপোনালোকে কোনে কোনে চিনি পাইছে বাৰু? এইখিনি হৈছে জাগিৰোড, বুজি পাইছেনে? জাগিৰোড। আমি এতিয়া বৰ্তমান আহি জাগিৰোড পাই গ'লোহি খুব সুন্দৰকৈ। আৰু আমি গোটেইকেইটাই আহি মায়ং পাই গ'লোহি। আচলতে মই কিন্তু প্ৰথমবাৰৰ বাবে আহিছোঁ মায়ং। খুব ভাল লাগিছে মায়ঙৰ পৰিৱেশটো। আৰু এয়া হৈছে মায়ঙৰ পবিতৰা। আৰু ইয়াত মানে কি খুব সুন্দৰ, মানুহবোৰ গাড়ী ৰখাই মানে কি চাই যায়, যিহেতু ইয়াতে গড় ওলাই থাকে আৰু বনৰীয়া মহ ওলাই থাকে, লগতে হাঁহৰ একদম মানে জাক দেখি খুবেই ভাল লাগে। আৰু বহুত দূৰৰ পৰাতো মানুহ আহেই, আপোনালোকে সকলোৱে জানে। মই যিহেতু প্ৰথমবাৰ আহিছোঁ, গতিকে মোৰ আৰু মনটো ভাল লাগি আছে। তাৰমানে আপোনালোকক খুব সুন্দৰ লোকেশ্যন এটা দেখাম বুলি ভাবিছোঁ। চাওকচোন মায়ঙৰ এয়া কি খেতি বুলি কয়? মাকৈ খেতি। চাওক পৰিৱেশটো মানে ভাল লাগিছে, লোকেশ্যন যিটো খুব ভাল লাগিছে। চাওকচোন ষ্ট্ৰবেৰী আছে। ষ্ট্ৰবেৰী আছে এইফালে। ভাল লাগিছে মুঠতে। এইটো কিমান গভীৰ নহয়নে? পানীটো সাগৰ পানীৰ নিচিনা হৈ আছে ন? ব্লু কালাৰ। অঁ, সাগৰ পানীৰ নিচিনা হৈ আছে। নিমখে ওলাব নেকি? তাৰমানে মই একদম প্ৰথম আহিছোঁ মায়ঙত, বিশ্বাস কৰক আপোনালোকে। ভাল লাগিছে আহি, খুবেই ভাল লাগিছে। আজি বিশেষ মানে বতৰটো খুবেই ভাল, যিহেতু নহয়নে? অসুবিধা একো নাই। ফৰকাল আকৌ এইফালে ধান খেতিও কৰিছে নেকি? অঁ, সেইফালে মেচিন খেতি উঠালে। এই গোটেই যিমান ডৰা দেখিছে, গোটেই ডৰা মাকৈয়ে, হয়নে? বা মায়ঙৰ খেতি পথাৰ ভাল লাগে, নহয়নে? এনেই মানে কি বাৰিষা ছিজনত আমাৰ শালি খেতিটো নহয় চাগে। শালি খেতি খৰালিতে বড়ো খেতি হ'ব আৰু সৰিয়হ হয়। এই চনকা এইখিনিতে আছে, পাহাৰ পিছফালে চনকা। ভাল লাগিছে। বিশেষকৈ মই এই পুখুৰী পানীটো কিন্তু এটা আচৰিত পাইছোঁ, কাৰণ একদম সাগৰ পানীৰ নিচিনা হৈ আছে, হয়নে? এতিয়া আমি লাহে লাহে যাম আমাৰ নিজৰ যিটো আমাৰ গন্তব্য স্থান আছিলে, সেই স্থানত আমি গৈ আছোঁ, নহয় ন? হয়। কাম কৰা ধুনীয়াকৈ আৰু বেছি নাই আৰু 2-3 কিলোমিটাৰমান আছে। তাকে কি পাওঁ বোলো, নতুনকৈ আহিছোঁ, নহয়নে? কিবা এটা অনুষ্ঠান চলি আছে বুলি গম পাইছোঁ। এই মানুহজনক আজি দেখুৱাবলৈ আহিছোঁ মায়ং আৰু পবিতৰা। লগতে আমি মূল গন্তব্যস্থান হৈছে আমাৰ গৰঙা মন্দিৰ আমি অকণ দৰ্শন কৰিম, নহয় নে? লগে লগে আপোনালোককো অকণমান দৰ্শন কৰাম আৰু এতিয়া আমি আহি ধুনীয়াকৈ পাই গ'লোহি গৰঙা মন্দিৰ। আপোনালোকে যে দেখিছে এই ঘৰটো হৈছে বৰষাৰাণী বিষয়া বাইদেউৰ ঘৰ। আৰু তেওঁৰ ঘৰৰ সন্মুখত থকা এই ভাগ হৈছে মন্দিৰ ভাগ। চাওকচোন কিমান সুন্দৰ, মানে গোটেই পৰিৱেশটোৱে ভাল লাগিছে। আমি আহি পাই গ'লোহি ধুনীয়াকৈ। এয়া চাওক, বহুত মানুহ হৈছে বাৰু। আৰু ওচৰতে আছে নদীখন। সঁচাকৈ খুবেই ভাল লাগিছে পৰিৱেশটো, গোটেই পৰিৱেশটো। আৰু আপোনালোকে গৰঙা মন্দিৰ পৰিৱেশটো দেখি কেনেকুৱা পালে কমেণ্ট বক্সত জনাবলৈ একেবাৰে নাপাহৰিব। যিহেতু ভিডিঅ'টো একেবাৰে চমুকৈ কৰিছোঁ, কাৰণ আজিকালি যিহেতু বেছি দীঘল হ'লে মানুহে চাবলৈ টান পায়, গতিকে চমুকৈ দেখাইছোঁ আপোনালোকক। কেনেকুৱা পাইছে কমেণ্ট বক্সত জনাবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।